ডিমৌৰ দিচাং দলঙৰ পৰা ৰেলিং ভাঙি বাগৰি পৰে ট্ৰাক নদীৰ পানীৰ তলত সোমাই যায় লোহা ভৰ্তি ট্ৰাক ঘটনাস্থলীত শিৱসাগৰ আৰক্ষী আৰু SDRF বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে AS06AC4926 নম্বৰৰ ট্ৰাকখন তিনিচুকীয়াৰ পৰা যোৰহাট অভিমুখে গৈ থাকোঁতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাং দলঙত সংঘটিত এই ঘটনাত ড্ৰাইভাৰ হেণ্ডিমেনক উদ্ধাৰ কৰি জয়সাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয় এতিয়া উদ্ধাৰ কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে গম পাইছোঁ মানে আমি জনামতে তেওঁলোকে কোৱা মতে এখন ট্ৰাক এখন হ'ব 12 চকীয়া ট্ৰাক এখন ড্ৰাইভাৰ হেণ্ডিমেন বৰ্তমান সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে তেওঁলোকে কি গাড়ী মানে মইতো ৰাতি পাহাৰজনে মোক ফোন কৰিলে যোৰহাটৰ পৰা তো তেওঁ মোক কৈছে যে তোমালোকৰ ঘৰৰ ওচৰৰ দিচাং দলঙত এখন গাড়ী এক্সিডেণ্ট হৈছে নেকি তুমি এখন চোৱা গৈছোন তো মই ৰাতিপুৱা উঠি আহি পেলাই চাইছোঁ হয় যে গাড়ীটো একো দেখা নাই ইয়াত দলংখন ভাঙি পেলাই সম্পূৰ্ণ মানে দলংখন ভাঙি আছে তো মই চালোঁ চাই পেলাই তেওঁক ফোন কৰিলোঁ যে হয় দলংখন ভাঙি আছে কিন্তু গাড়ী চাড়ী দেখা নাই তেতিয়া পাহাৰীজনে ক'লে যে নহয় আমাৰ মামাৰ ঘৰৰ গাড়ী আছিলে তো তিনিচুকীয়াৰ পৰা ৰড লৈ পেলাই আহি আছিলে তো কিবা কাৰণত মানে আহি কেনে গাড়ীখন নদীত দলং ভাঙি পেলাই নদীত পৰি গ'ল তো নদীত পৰি গ'ল চাইছোঁ আমি গাড়ীখন সম্পূৰ্ণ পানীৰ তলত বুৰ গৈ আছে তাৰপৰা মই সুধিলোঁ যে আপোনাৰ ড্ৰাইভাৰ হেণ্ডিমেন কি তেতিয়া তেওঁ কৈছে যে নহয় ড্ৰাইভাৰ হেণ্ডিমেন কথমবীৰ পানীৰক্ষা কৰিছে কিন্তু অৱস্থা বহুত সংকটজনক এতিয়া ফোন কৰি পেলাই সোধোতে কৈছে যে আপোনাৰ হেণ্ডিমেন ড্ৰাইভাৰ দুইজনে বহুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তো হেণ্ডিমেনজনৰ বুকুত অলপ ফাটিছে কৈছে ডিঙি কাটিছে কৈছে তাৰপৰা আপোনাৰ ভৰি কাটিছে কৈছে তো হেণ্ডিমেনজনৰ ড্ৰাইভাৰজনৰ কঁকালত দুখ পাইছে কৈছে মূৰ ফাটিছে কৈছে সিহঁতি কেনেকৈ কি কৰি পেলাই সিহঁতি জান বচাই পেলাই উঠিলে নাজানো আৰু তাৰপিছত সিহঁতি কোনোবাই নিলে যদিও নাজানো নিজে গ'ল যদিও জানো জয়সাগৰ হস্পিটেললৈ তাৰপৰা তাত নাৰাখিলে বুলি ক'লত এতিয়া বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে বুলি তেওঁ ফোনযোগে জনায় শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট নিউজ 12 অসম নৰ্থ ইষ্ট নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য